গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 4.4 1 নম্বৰ 4 নম্বৰ কুৱেশ্যন। কি কৈছে? মূলবোৰৰ প্ৰকৃতি উলিওৱা আৰু যদি মানে বাস্তৱ মূল থাকে তেতিয়াহ'লে তাৰ মূলকেইটা উলিয়াব লাগিব। এতিয়া আমাক বাস্তৱ মূল আমি পৰীক্ষা কৰিব লাগিব। বাস্তৱ মূল পৰীক্ষা কৰিবলৈ যাওঁতে আমি চাব লাগিব কি আছে। A ইকুৱেল টু কিমান 9, B ইকুৱেল টু -6 আৰু C ইকুৱেল টু 1 দিয়া হৈ আছে। কিন্তু জানো ইয়াৰ পৰা আমি B ইকুৱেল টু B স্কোৱাৰ মাইনাছ 4AC B মানটো বহাই দিম -6 হোল স্কোৱাৰ -4 × 9 × 1 -6 36 -36 ইকুৱেল টু 0। যিহেতু 0 D ইকুৱেল টু 0, D মানটো আমি পালোঁ 0, গতিকে সমীকৰণটো বাস্তৱ মূল থাকিব। যিহেতু D ইকুৱেল টু 0, সমীকৰণটোত বাস্তৱ মূল আছে। গতিকে বাস্তৱ মূলটো আছে। বাস্তৱ মূল যদি থাকে তেতিয়াহ'লে আমি ইয়াৰ পৰা উলিয়াব পাৰিম। বাস্তৱ মূলটো দীঘাত সূত্ৰ ব্যৱহাৰ কৰিম -b +- b স্কোৱাৰ -4AC বাই 2AC। এতিয়া b মানটো কিমান পালোঁ? b মানটো দিয়া আছে -6 -6 প্লাছ ইয়াৰ ভেলুটো 0, b স্কোৱাৰ -4AC ইকুৱেল টু 0 পাই আছোঁ। গতিকে তো কৰিবলগীয়া নাই আৰু 2 × 9 থাকিলে এই মানটো 9 আছে। এতিয়া যদি চাওঁ আমি ইয়াৰ পৰা ইয়াতে থাকিলে 6, ইয়াতে থাকিলে 18, 6 কৰিলে 13, মানে x ইকুৱেল আমি কি পালোঁ? x ইকুৱেল 1/3, মানে এনচাৰটো হ'ব x ইকুৱেল 1/3। এতিয়া কথাটো হৈছে ইয়াতে যিহেতু x ৰ পাৱাৰটো 2, গতিকে ইয়াতে দুটা মূল আছে। যদি দুটা মূল থাকে মূলকেইটা একে হ'ব লাগিব। ইকুৱেল টু 0 মানে মূলটো বাস্তৱ আৰু সমান, অৰ্থাৎ যিহেতু এইটো 0 হৈ গ'ল, সেইটো বাস্তৱ মূল আছে, লগত মূল দুটা কি হ'ব? সমান হ'ব। এটাকে নিৰ্ণয় মূল দুটা হ'ব 1/3, 1/3 দুবাৰ কিন্তু মূল দুটা বাস্তৱ আৰু সমান হ'ব। b স্কোৱাৰ -4AC ইকুৱেল টু যদি 0 ওলায় তেতিয়াহ'লে কি হ'ব? মূল দুটা বাস্তৱ আৰু সমান হ'ব। গতিকে এইটোৱে ফৰ্মুলাটো আমি ইয়াতে মূল নেচাৰটো আমি পাই গ'লোঁ। নেচাৰটো বাস্তৱ মূল আছে, গতিকে বাস্তৱ মূলটো কি হ'ব? মূল দুটা সমান। আৰু সেইটো আমি যদি সূত্ৰ প্ৰয়োগ কৰি যাওঁ তেতিয়াহ'লে x ইকুৱেল টু আমি দীঘাত সূত্ৰ ব্যৱহাৰ কৰিলোঁ। সূত্ৰ ব্যৱহাৰ কৰাৰ লগে লগে আমি পালোঁ x ইকুৱেল টু 1/3। গতিকে যিহেতু x ইকুৱেল টু 1/3, x ৰ পাৱাৰটো 2, গতিকে মূল দুটা থাকিব 1/3, 1/3। ঠিক আছে, থেংক ইউ। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।